বীৰ লাচিত সেনা সকিয়নি এছপিৰ আইন হাতত তুলি নল'ব। বুধবাৰে বীৰ লাচিত সেনাই ধৰিছিল মংগলসূত্ৰ সেন্দুৰ পিন্ধা মহিলাসহ 2 পুৰুষক। আপুনি তেখেতে কি মানুহ সেইটোও নাজানে। আজি বিয়া হোৱা কেইবছৰ 1 বছৰ হ'ল। এতিয়া আৰক্ষীৰ অনুসন্ধানত উদ্ধাৰ হৈছে তিনিওৰে আচল পৰিচয়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে মুছলমান মহিলাগৰাকীয়ে সেন্দুৰ পিন্ধাৰ আচল ৰহস্য। হয়, বুধবাৰে কলিয়াবৰত সন্দেহজনক নাগৰিক বুলি ধৰা হৈছিল সেন্দুৰ পিন্ধা এই মহিলাগৰাকীৰ লগতে 2 পুৰুষক। হিন্দু ছোৱালী এজন মুছলমান মানুহ কেনেকৈ আপোনাৰ বাবা হ'লে? পৰৱৰ্তী পৰ্যায়ত তিনিওকে গতাই দিয়া হৈছিল আৰক্ষীক, আৰু আৰক্ষীয়ে তদন্ত কৰি উদ্ধাৰ কৰে আচল ৰহস্য। কলিয়াবৰৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়াই জনোৱা অনুসৰি তেওঁলোক বিদেশী নহয় বা তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰো নাই। তেওঁলোকৰ ইমামুদ্দিন পাঠান নামৰ লোকজনৰ ঘৰ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰপুৰত। আনগৰাকী নগাঁৱৰ জুৰিয়াৰ হাসমত আলী আৰু মহিলাগৰাকী হাসমতৰ জীয়ৰী। ইমামুদ্দিন পাঠানৰ ওচৰত বিয়া দিছে হাসমতৰ জীয়ৰীক। মুছলমান যদিও তেওঁলোকে বসবাস কৰা অঞ্চলত মুছলমানেও সেন্দুৰ পিন্ধে। তেওঁলোকে সোণাৰীৰ এটা ইটা ভাটাত কৰ্মৰত আছিল। অলপতে ইটা ভাটাটোলৈ গৈ বীৰ লাচিত সেনাই সন্দেহযুক্ত লোকক গুচি যাবলৈ কৈছিল, আৰু বীৰ লাচিত সেনাৰ ভয়ত তেওঁলোকে ইটা ভাটাৰ পৰা গুচি আহিছিল। কিন্তু সন্ধিয়া কলিয়াবৰ পাওঁতে তেওঁলোকক বীৰ লাচিত সেনাই পুনৰ ধৰে। শুনক কি কয় আৰক্ষী অধীক্ষকে। কালি আমি প্ৰায় 10টামান বজাত এটা আমাৰ থানালৈ এগৰাকী মহিলা আৰু 2জন পুৰুষক লৈ বীৰ লাচিত সেনাৰ কেইজনমান বিষয়ববীয়া আহে আৰু থানাত জনায় যে তেখেতলোকে সন্দেহজনকভাৱে কলিয়াবৰ তিনিআলিত তেখেত মহিলা আৰু পুৰুষ 2জনক পায়, আৰু তেখেতলোকে সন্দেহ কৰে যে তেখেতলোক কোনোবা বংগমূলীয় বা বাংলাদেশী হ'ব পাৰে। তাৰপাছত আমাৰ থানাত যেতিয়া অহাৰ পাছত আমি বিভাগীয় তদন্ত আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ পাছত তেওঁলোকৰ নামকেইটা গম পোৱা গ'ল যে যিজন ব্যক্তি আছে তেওঁ হাসমত আলী, আৰু হাসমতৰ জীয়েকৰ নাম ছোৱালীগৰাকী, মহিলাগৰাকী তেওঁৰ ছোৱালী হয়, তেওঁৰ নাম হাছনাৰা বেগম, আৰু দ্বিতীয়জন ব্যক্তি আছিলে ইমানুদ্দিন পাঠান, তেখেত হৈছে তেওঁৰ জোঁৱাই। এই 3জন ব্যক্তিৰ তাৰপাছত আমি তেখেতলোকৰ গোটেইখিনি ভেৰিফাই কৰিলোঁ। তেওঁলোকৰ এগেইনষ্টে ফৰেনাৰ্ছ ট্ৰিবিউনেলত কিবা কেছ আনি ভেৰিফাই কৰা হ'ল, থানাত কিবা কেছ আনি ভেৰিফাই কৰা হ'ল, আৰু তেখেতলোকৰ ঘৰ সংক্ৰান্তত গোটেইখিনি ভেৰিফাই কৰা হ'ল। তেখেতলোকৰ ঘৰ জুৰিয়াৰ 10 গাঁৱত, চালপৰা গাঁও জুৰিয়াৰ থানাৰ অন্তৰ্গত। তেখেতলোকক কালি ৰাতি আমি গৈ তেওঁলোকৰ ঘৰ ভেৰিফাই কৰা হ'ল। তেখেতলোক এতিয়াও আমাৰ জিম্মাতে আছে, আৰু এইখিনিয়ে কথা। কিছুমান কথাত ইয়াত অলপ কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে, কিয়নো এটা যিটো 8:30 বা 9টা বজাত তেওঁলোকে ইয়াত পোৱাৰ কাৰণে সকলোৰে মনত এটা সন্দেহ হৈছিল যে তেখেতলোক এটা বাংলাদেশী বা বেলেগে হ'ব পাৰে। কিন্তু কথা বতৰা প্ৰতি গম পোৱা গ'ল তেওঁলোকে সোণাৰীত এটা ইটা ভাটাত কাম কৰিছিল। ইতিমধ্যে ইটা ভাটাৰ মালিকৰ লগতো যোগাযোগ কৰা হৈছে। তেখেতলোকে কনফাৰ্ম কৰিছে, আৰু সোণাৰী ইটা ভাটাত পৰহি তাতো বীৰ লাচিত সেনাৰ কিছুমান সদস্যই ইটা ভাটাত গৈ তেওঁলোকৰ নাম সোধ-পোছ কৰিছিল, আৰু তেওঁলোকে তাৰ পৰা যাবলৈ ভাবুকি দিয়াৰ বাবে তেওঁলোকে কাপোৰ কানি কোনো নোহোৱাকৈ তাৰ পৰা তেওঁলোকে কোনো বেগ চেগ সকলোত থৈ তাতে পলাই আহিছে। সেই কথাখিনি আমি তেওঁলোকৰ যিটো ভাটাৰ মালিক আছে, মালিকৰ পৰা ইতিমধ্যে কনফাৰ্মেশ্যন কৰা হৈছে। আমি যিটো ভিডিঅ' দেখা পাইছিলোঁ, সেই ভিডিঅ'টোত কেইটামান বিতৰ্কিত কথা আছিলে, যেনে ধৰক মহিলাগৰাকী হিন্দু হৈ হিন্দু পৰিচয় দিবৰ কাৰণে তেওঁ কিয় সেন্দুৰ লোৱা বুলি কোৱা হৈছিলে। প্ৰকৃততে গোটেই ঘটনাটো কেনেধৰণে লয়? সেইটো আমাৰো সন্দেহ আছিলে যে মহিলাগৰাকী কিয় সেন্দুৰ লৈ আহিছে, কাৰণ 2জন মুছলিম মানুহৰ মাজত এগৰাকী হিন্দু যুৱতী যেন প্ৰথম অনুমান হৈছিলে। আৰু যেতিয়া ভেৰিফাই কৰি গম পোৱা গ'ল যে যিজন ইমানুদ্দিন পাঠান, তেখেতলোকৰ ঘৰ মুজাফ্ফৰপুৰত তেওঁ যিটো এলেকাত আছে, সেই এলেকাত বহুতো মুছলিম মানুহেও খুব সেন্দুৰ লয়, সেইটো কালচাৰেলি লয় বুলি তেওঁলোকৰ কথা পাতি গম পাইছোঁ। আৰু তেওঁলোকৰ মোবাইলৰ সময়ত যেতিয়া ভেৰিফাই কৰিলোঁ, দেখা পোৱা গৈছে তেওঁলোকৰ কালি যিটো খবৰ তাতকৈ পুৰণা যিবিলাক ফটো পাইছোঁ, সেই ফটোবিলাকতো তেওঁ ছোৱালীগৰাকী সেন্দুৰ পৰিধান কৰি থকা দেখা পোৱা গৈছে। আৰু এতিয়া সেই কথাটো এটা নিশ্চিত যে তেখেতলোক চালপৰাৰ নিবাসী, সেইটো সম্পূৰ্ণ শুদ্ধ, আৰু তেওঁলোকৰ এগেইনষ্টে ফৰেনাৰ্ছ ট্ৰিবিউনেল বা বাংলাদেশী বুলি কোনো সন্দেহযুক্ত তেনেকুৱা নাই। আৰু তেখেতলোকৰ আমি গোটেইখিনি ডকুমেণ্ট চেক কৰিছোঁ, ঘৰো ভেৰিফাই কৰা হৈছে।
তেখেতলোকক মানে যে সোধা হ'ল যে সেন্দুৰ কিয় লৈছে, তেতিয়া মানে ছোৱালীয়ে ক'লে য'ত মুজাফৰপুৰ য'ত বিয়া হৈছে তেখেতলোকৰ গোটেইখিনি কালচাৰেলি গোটেইখিনি মানুহ, যদিও তেখেতলোকৰ গাঁওখনত কেইঘৰ মানে মুছলিম মানুহ আছে, গোটেইখিনি হিন্দু ডমিনেটেড জেগা, আৰু তাত মেক্সিমামে মহিলাই, আনকি এই মহিলাগৰাকীৰ যিগৰাকী আছে তেওঁৰ শাহুৱেকেও সেন্দুৰ লয়। আমি তেখেতলোকৰ মোবাইলত আমি পুৰণা ফটো দেখা পাইছোঁ, তাতো তেওঁ সেন্দুৰ পৰিধান কৰা দেখা ফটো আছে। নামটো সেইভাগে সোধা গৈছিলে কিয় ভুলকৈ কৈছে, তাকে যে কাৰণ আগদিনাখনি তেওঁক তাৰ পৰা খেদিছে আৰু মানে সোণাৰীৰ পৰা, গতিকে ইয়াতো যেতিয়া তেওঁ অড টাইমত পাইছে ভয়তে তেওঁক পোৱা বুলি কৈছে। কিন্তু তেওঁ ভেৰিফাই কৰিলোঁ, তেওঁৰ নামটো হাসমত আলী আৰু হাসনাৰা হয় তেখেতলোকৰ ঘৰ। আৰু এই যিজন ইমানুদ্দিন বুলি কৈছে তেওঁ আমি যোগাযোগ কৰা হৈছে, তেওঁৰ কথাটো তেওঁৰ আইডেণ্টিটি শুদ্ধ আছে। এইখিনিয়ে যে কোনোবা সন্দেহজনক কোনোবা ব্যক্তি পালেই আইন হাতত তুলি লোৱা বিষয়টো কেতিয়াও শুদ্ধ হ'ব নালাগে। খালি ভিডিঅ'ত দেখা গৈছে যে মহিলাগৰাকীৰ লগতো তেনেকুৱা ধৰণৰ এটা অশালীন ব্যৱহাৰ কৰা হৈছে। সেইবাবে মহিলাক যিটো শালীনতা বজাই ৰাখিবলৈ আমি সকলোৰে প্ৰতি অনুৰোধ জনালোঁ। এই ক্ষেত্ৰত আমাৰ আইনগত ব্যৱস্থা ল'বলৈ আমি সাজু থাকিম। কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।